So guys, saksun tak. So guys, mutu. Hello guys, good morning and welcome back to my YouTube channel. তো কি খবৰ আপোনালোকৰ? খবৰ আপোনালোকৰ নিশ্চয় ভাল, কিন্তু খবৰ মোৰে বেয়া অলপ। কালি অলপমান বজাৰত বহুত কষ্ট হৈছে মোৰ। আজি বহুত বল পছি মুখ মিলিব পৰা নাই, হাত বিষাইছে হাতত। হাত মানে একদম ৰিং গৈছে, মোৰ জুই যাৱান পাইছোঁ মই, এনেকুৱা দুখ পাইছোঁ কালি তাৰমানে। তথাপিও কালি বহুত দিনৰ মূৰত আমি খেলা হাৰিলোঁ। কালি আমাৰ 200 টকা গৈছে। এনেই এনটাপাই বহুত খেলা জয় হৈছোঁ আমি, মোটামুটি 950 টকা জয় কৰিছোঁ এনটাপাই। কিন্তু কালি ট্ৰাইবেকত হাৰিলোঁ আমি খেলাখন, বহুত কষ্ট কৰি হাৰিলোঁ, উপায় নাই। তো কালি বৰশিমে খেলাখন ড্ৰ হৈছে। আমি মানে খেলাখন হাৰিলোঁ, মানে ট্ৰাইবেকত হাৰিছোঁ। মানে মোৰ চেভ মানে মই চেভ দিয়া বলটো সুৰকি গৈছে গাইছ, কি ক'ম, এনেকুৱা বেয়া লাগিছে তাৰমানে কালি মোৰ। বাকী যি নহওক, আজি মানে মতিকেইটা আজি মাছ মাৰিব আছে, এখন বল্লু বাবু পাইছে, এতিয়া মাছ মাৰিছে। আপোনালোক দেখি আছোঁ ৰ'ব, কি মাছ পালা কি পোৱা নাই, কথাখিনি দেখি আছোঁ আপোনালোকক। চগাইছে এখন বল্লু বা পাইছে মতিকে, এই মতিকে কৰি থৈছে চাওকচোন, এই পাইছে বোলে এইকেইটা মাছ, এইকেইটা মাছ এই সদ্যনে পাইছে এইকেইটা মাছ। মতিক মাছ পাইছা তই? এই কৰি থৈছে দেখিছা নাই? এইখানো বল্লু বা, এইখান বল্লু বা, ৰঙা বল্লু বা একবাৰ কামৰেলি সেই ছাৰ বড়ো মানুহ হৈ যাব লাগিব, চকুত কামৰেলি। সুন্দৰ ভিউ দিছে চাওক, আৰু এটা গেল ই নৰে এটা পালাক। চাহ কি ডাঙৰ চাহ, ই জাল যি জাল ডাঙৰ মাছ পাইছে, সদ্যনৰ দৰে পোৱা নাই, সদ্যনে ডাঙৰ মাছ পাইছে, তোৰ কাম নাই দেই। চ' গাইছ, মতিওক চাওক ক'ত উঠি কিনে বৰা পাতি আছে। মানে দুপৰীয়া মাছ পাইছা না তই? চাওঁ মাছকেইটা, বহুত আৰামত পাতিছে কিন্তু মাছ তই, বহুত আৰামত। চ' গাইছ, বেগ টু বেগ আৰু তলকে দি থাকে, তোৰে ভাল দে, বাকীগিলাৰ কাম নাই, এন্দৰ কাম নাই। মতিকতো কামেই নাই, উঠি আছে একবাৰ। বাপৰে মতি কিমান ডাঙৰ মাছ পাইছে এইটো, চাহ বহুত ডাঙৰ আছে মাছটো, মোটামুটি খাইলৈ লৈ যাব দেই। বাহ, বৰাটো কম নামুটি বৰা নহয় এইটো কিন্তু। চাওকচোন গাইছ, ই ঢেকীয়া বেছি বেচা, ঢেকীয়া চা, সি কাৰা ধৰব আহিছে মোৰ লগত, ইও ঢেকীয়া কাৰা ধৰা কৰে। মই 3 ডাল পাইছোঁ কিবাকে, সি মোৰ লগত কাৰা ধৰা কৰে, মই ঢেকীয়া চিঙো। তো গাইছ, আমি সেই জেগাৰ পৰা আহিলোঁ, সেই জেগাৰ পৰা আহি চাওকচোন ক'ত নুমচি বাঁহৰ তলত এপেন এটা আছে ৰ'ব, এইটো মুঠিক চাওক, সি ক'ত ঘুমি আছে বাঁহৰ তলত, আৰু বৰষুণ জাকো আহি পেলাক, আহিল মানে দিলেই এই দাউৰা দেখো জানিলে বান্দাজ জিগাই দিব লাগিব যাতে। চ' গাইছ, বৰষুণ জাক কমলাক, বৰষুণ দিয়া নাই। এই গাইছ চাওক, ক'ত বাঁহৰ তলত আছে মাছ মাৰিব, এই চাওক ইয়াতে ফুটুত বেৰে বেলে অকণ নাই কিজানি, এইটো আছলি জেগা ন মাছ পাৱা, আছলি জেগা বোলে, এটা মাছ নাপা আছলি জেগা। এই ইও মৰি পাইছে আমাৰ লগত, এই পিটকে পালাটো, এই বস্তিৰ দুনিয়াৰ মহ। ভাবছিলোঁ কি ঢেকীয়া চিঙিম, ছয়ডাল ঢেকীয়া লৈ কান্ধত লৈ আছোঁ, এডাল মাদাৰে খাব, এডাল মই খাম। সেই গাইছ চাওক, এই বস্তিৰ মাজত সোমাইছিলোঁ, এই বস্তিৰ মাজত মাছ ধৰি আছে, মাছ চাছ পোৱা নাই, দুনিয়াৰ মহ গাইছ। আৰু এই মোৰ ভৰিখনত কিবা কামাৰ মাছ নেকি, চেং চেঙে ধৰি আছে, চেং চেঙে ধৰিছে। এই বস্তিৰ মাজত মহ নাপাব, যি আন্ধাৰ। এতিয়া আমি যাওঁ দিয়ক, আমি ই আৰু মই ঘৰত যাব আছোঁ, ঘৰত যাওঁ আমিতো। চ' গাইছ, সেহেঁতে মাছ পোৱা নাই কোনো, যি জংঘাল, যি মহ, সেই মাছ পাব ঘেণ্টাডাল পাব মাছ, আকৌ মাছ চাছ ধৰি পোৱা নাই। সদ্যনে যি মাছ পাইছে কেইটামান, বাকী মতিকেইটাৰ বাকী কোনো মাছ পোৱা নাই। সেইকাৰণে আমি চানা আৰু মই গুচি আহিলোঁ, যাওঁ ঘৰত যাওঁ। বাকী আপোনাক ফিল্ডত লগাল পাই আছোঁ, আজি খেলা হয় নে নহয় গোটেইখিনি কৈছোঁ আপোনালোকক। বতৰটো আজি অলপ বেয়া হৈছে, বৰষুণ দিছে, কিন্তু গাইছ মই ক'লোঁ কি বতৰটো বেয়া বুলি, বৰষুণ যাক দিলাকে বুজিছি না, কি ডাঙৰ বৰষুণ মাৰছি। খেলা হয় নে নহয় কি ৰিক্স ল'ম এতিয়া। 3টা বজালৈকে যদি বৰষুণ দি থাকে, ফিল্ডত দুনিয়াৰ পানী ভৰ্তি হৈ যাব। এই চাওকচোন, এই এনেকৈ বৰষুণ মাৰি থাকিলে ফিল্ডত পানী ভৰ্তি হ'ব, ক'ত বহি খেলা চলি আহিব। তো গাইছ, আমি যাই আছোঁ ফিল্ডত, আৰু এইখানে কেলৈ হৈছে গম পাইছেনে নাই, মানে ফিল্ডত পানী হৈছে নহয়, এই মানে বৰ্তমান ড্ৰেছ কৰি আছোঁ, যেতিয়া মানে বঢ়িলা মানে ড্ৰেছ কলকাত যাম না, হাফ পেণ্টৰ স্পৰ্টিং দি থাকিব,
গতিকে লাষ্ট টাইমত খেলা শেষ হোৱাৰ পিছত মই এতিয়া চেঞ্জ কৰি দিম এইটোৱে পিন্ধি কেনে সেইকাৰণে মই চাহ চ' গৈ চাওকচোন তাক বৰা ভাত পাই গৈছিল মাছ নাপলাক এতিয়া মাছ ধৰিব আহিছি এই গাইছ মাছ আনছি পোৱান এইফালে দি যাবা দি সৰু পোৱান পাপলা গু আছে ভাল তো যেনেকৈ চাই আছা সেনেকৈ পোৱা হেৰিও আছে এই পলা দিও আছে তো যেনেকৈ হেপি আছা মাছ হে ধুনীয়াৰ চকেজ মাহি যে ৰ'ব সৰু সৰু মাছ চনা পাপলা গু এই জীৱন দান দিলোঁ তো চ' গাইছ তেতিয়া এনে মাছ নাপালাক এটাও মতিকে বোলে চাৰিটা পাছি সদ্য নাথাকে কেতিয়া পাছি এনে এক পাম আৰু তোৰ কাম নাই তাৰমানে এনে ছয়তিয়া কয় তোৰ পাঁচটা বেয়া নহয় তো ভালেই হৈছে তোৰ কি বেয়া আছি ভাল মাছ আছিল মই নেগলো ফিৰিছোঁ যি জংঘলৰ মাজত সোমাই গৈছে সিহঁতে মাছ মাৰিব যাবি যদি সিহঁতৰ লগত ধৰা ইচ্ছা ইচ্ছা বাহ তোক দেখলি ভয় কৰোঁ ভাই সি ভাবছি কিহে পালাক মোক চ' গাইছ মানে খেলাৰ চান্স নাছিল আহিল চব ফিল্ডত পানী আছে কিন্তু চলিতে আছি যদি খেলাও আমিও অলপ প্ৰেক্টিচ হৈ আছে চাওঁ আৰু মামা কৰ্ণাৰ চ' গাইছ আৰম্ভ খেলা বৰবুকীয়া ভাৰ্চেছ বুকিয়া এতিয়া ডাইৰেক্ট বুকেশ্বৰী নাই কৰপুৰো দুটামান আছে মানে কৰপুৰত আহি পোৱা নাই যিহেতু আমাৰ লগত খেলা আৰু বহি থাকাত চাই আমাৰ খেলা ইয়াতে আৰম্ভ হ'ল দেখতে কন জিততা है और कौन हारता है কৰ্ণাৰ মাৰিব বৰশিমেলীয়া তো গাইছ এক গোল হালো আমি যাত্ৰা আজি আমাৰ দ্বাৰাই হ'ল ফাৰ্ষ্ট গোল হালো বাৰু দেখা যাক কি হয় গোল সুজন কৰিব পাৰো না নৰো আমি মারছি আউটপুট তো গাইছ গোলটো কুইট কৰিলোঁ বৰশিমেলীয়াক গোল দিলোঁ আমি বাকী দেখা যাক কি হয় পিছত তো গাইছ আৰু গোল দিলোঁ আমি বৰশিমেলীয়াক বৰ্তমান আমি এক গোলত বিজয় হৈ আছোঁ আৰু গম নাপাওঁ আৰু আচলতে খুজেই নেকি গ'লটো বৰ্তমান আমি এক গোল দি দিলোঁ আৰু কি গোলটো আহি গেলাক মই ধৰি ল'লোঁ তাৰপৰা বল মাৰ দলি বৰশিমেলীয়া আৰু গোল হলা 3 গোল তার করব এই সেন্টার বল করব ফাইনালি খেলা 2 গোল হাইছে এই 3 নম্বর গোল খেলা ডিক্লেয়ার দিলাক বৰশিমেলীয়াই ওয়ারপুর আর বরবুকিয়ার খেলা আরম্ভ হল করপুরলত খেলা আমি বর্তমান মানে এই করপুরলত কোনি যায় চাইলো বরহিমেলত জয় হলো আমি করপুরলত চাও জয় না হারা ফাইনালি জয় না হারা কি বা হয় এর লগত চাও আৰু দেখা যাক কি আমার আতিকুর বসছে মারবো হ্যান্ডবল উঠে দিবি ঠিক উঠে দিবি সো গাইস বহুত চেষ্টার মুহূর্ত এক গোল করপুর গোলটো দিলো কি বেকারে গোলটো কুইট করে নে গম নাপাব এক গোল হালাক কি দেখা যাক আৰু কৰিব গুহারা দি যাইছে সদা সো গাইস সেন্দে গোলটো খুজন গোল দাক এনেকুৱা গোল মারছি বেকে যায় কেনে যি শট মারছি ন উপরতে বেলেগ খাতাৰনাক পুরো কোনা দি ঘুমিয়ে গেছে গোলটো মই গমেই নাপালো অথবা অলপ হাতত লাগছিল মোৰ নাই নলিৰ হবা বাকী দেখা যাক খেলাখন জয় কোনি হয় বৰ্তমান 1-1 হৈ আছে বাৰু জয় আমি হয় না হেতে হয় চাও দিয়ক কি হয়
চ' গাইজ মানে আমাৰ খেলা শেষ বৰশিমী জালত আমি জয় হ'লোঁ কিন্তু কৰপুলত খেলাখন ড্ৰ হ'ল 1 গ'ল হ'ল লাষ্ট টাইমত বৰ খাতাৰনাক গ'ল হৈছে কিন্তু এটা বেলেগ শ্বট মাৰছে কিন্তু শ্বটটো ভাল লাগছে মোৰ বাকী আপোনালোক মই কৈছিলোঁ না যে মই মুখ চাহান অনাৰ উদ্দেশ্য কি মোৰ চাওক এই ড্ৰেছ সলকে ল'লোঁ আৰু মই এইযোৰ পিন্ধি আছোঁ সেইকাৰণে মই মুখ চাহান আনিছিলোঁ বাকী যি নহওক আজি ভিডিঅ'টো এইখিনি ইয়াতে আছিল যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰক কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইব কৰক তো আজিলৈ বাই তো লগ পাইছোঁ উন্নত ব্লগৰ সৈতে